হেল্ল' এভৰিৱান। আজি মেখেলা ফলছ কেনেকৈ লগাই আপোনালোকক দেখাই দিম। প্ৰথমতে ফলছটো এনেকৈ ওলোটাকৈ ল'ব, এই চিলনিটো ওপৰৰ ফালে ল'ব আৰু মেখেলাখন ভাল চাইডৰ পৰা ল'ব। আৰু মই এতিয়া চিলাই আপোনালোকক দেখাই দিম। এয়া চিলনিটো একদম কাষে কাষে মাৰি দিব, দুখন কাপোৰ সমান ভাৱত লৈ। এয়া মই এইটো প্ৰথম চিলনিটো মাৰি ল'লোঁ। কাপোৰখন যাতে দুফালে সমান হৈ থাকে তেনেকৈ চিলাই যাব। তাৰপিছত মই এতিয়া এনেকৈ কাপোৰখন ওলোটাই দিম। ফলছখন এনেকৈ ওলোটাই দি এই মাজেৰে চিলনিটো মাৰি দিম। একদম মাজে মাজে মাৰি দিব চিলনিটো। এয়া মোৰ 2 নম্বৰ চিলনিটো হৈ গ'ল। মই মাজে মাজে চিলাই দিলোঁ। নিশ্চয় আপোনালোকে দেখা পাইছে। এই কাপোৰখন এতিয়া মই এনেকৈ ওলোটাই দিম। এয়া আপুনি যিমান ৰাখে আৰু কাপোৰৰ ফুলটো, এইটো ভাল চাইডৰ পৰা মাৰিব লাগিব। মই এইখিনিৰ পৰা চিলাই দিম, খুব সমান ভাৱত চিলাব। এয়া মই একদম মাজে মাজে চিলাই দিম চিলনিটো। কাপোৰখন সমানভাৱে ল'ব। আৰু যিসকলে নতুনকৈ শিকি আছে চিলাই, তেওঁলোকৰ বাবে এইটো খুব সহজ পদ্ধতি মেখেলাৰ ফলছ লগোৱাটো। এইটো পদ্ধতিত চিলালে খুব সোনকালে পাৰা হ'ব আপোনালোকে। মাত্ৰ তলৰ কাপোৰখনো এনেকৈ সমানভাৱে ল'ব। যিহেতু এইখিনি মোৰ অলপ বেছি হৈ আছে, এইখিনি বস্তু। এয়া মই একদম মাজে মাজে চিলনিটো মাৰি দিম। এয়া মোৰ 3 নম্বৰ চিলনিটো চিলাই হৈছে আৰু এইটো চিলনি মাৰি দিলোঁ। হয়তো বুজিব পাইছে আপোনালোকে অলপ চলপ, আৰু এনেকৈ চাই চাই চিলাব পাৰিব। আৰু এতিয়া আপোনালোকে মেখেলাখন ওলোটাকৈ ল'ব। তাৰপিছত আমাৰ ফলছখনৰ ওপৰৰ চিলনিটো মাৰি দিলে হ'ল। মাত্ৰ এনেকৈ টানি ধৰিব ফলছখন, যাতে কোচ লাগি নাযায়, এনেকৈ সোমাই নাযায়। একদম সমান ভাৱত চিলাই যাব পাৰিব। এয়া মই চিলাম এতিয়া। এনেকৈ টানি ধৰিব।
মোৰ ফলছখন সম্পূৰ্ণ লগোৱা হৈ গ'লে আৰু অলপ চিলনি আছে। যিহেতু কাপোৰখনৰ ফুলৰ ৰংটো ৰঙা হয়, সেইবাবে মই ৰঙা ফলছ লগাইছোঁ। আৰু এয়া এইফালে চাওক, ধুনীয়া হৈছে। আৰু এইখন ফলছ মোৰ লগোৱা হৈ গ'ল। এতিয়া আমি মেখেলাখনৰ চিলনি, ছাইডৰ চিলনি মানে দীঘল চিলনিটো মাৰিম। আৰু দীঘল চিলনিটো মাৰোঁতে আমি সদায় তলৰ ফালৰ পৰা মাৰিব লাগে, যাতে ফুলটো সমানভাৱে থাকে। আৰু ওপৰৰ ফালৰ পৰা মাৰিলে এনেকৈ আগাদৰীয়া হৈ যায়, কেতিয়াবা এইটো ছাইড চুটি হয়, ইফালে দীঘল হৈ থাকে। সেইবাবে আমি তলৰ পৰা এনেকৈ সমান ভাৱত মেখেলাখন লৈ, যাতে ফুলটো সমান ভাৱত থাকে। ওপৰৰ ফালে যিমান দীঘল হ'লে কথা নাই, কাটি দিব পাৰোঁ আমি। এতিয়া আমি এনেকৈ ছাইডৰ মুখনিটো মাৰি দিওঁ। এয়া আমাৰ ছাইডৰ চিলনিটো হৈ গ'ল। তাৰপিছত যিহেতু আমাৰ ইয়াতে এটা চিলনি মাৰিলে নহ'ব, ডাবল চিলনি মাৰি দিব লাগিব। সেইবাবে আমি আৰু এটা চিলনি এনেকৈ ওপৰৰ পৰা এই চিলনিৰ মাজে মাজে বা ওচৰে ওচৰে এনেকৈ মাৰি দিলে হ'ব। ওপৰৰ ফালৰ পৰা দিলে হ'ব, ভাল ছাইডৰ পৰা। সূতাটো ওলাই গ'ল ৰ'ব। এয়া মেখেলাখন মই ভাল ছাইডৰ পৰা লৈছোঁ। তাৰপিছত ইয়াৰ মাজে মাজে মই চিলনিটো মাৰি দিম। ওপৰৰ পৰা মাৰি দিলে হ'ব। ইয়াতে ওপৰৰ পৰা চিলনি মাৰি দিয়া বুলি ধৰিব নোৱাৰি আচলতে। এয়া মোৰ হৈ গ'ল মেখেলাখন। এয়া মোৰ ফলছ লগোৱা হৈ গ'ল। তাৰপিছত এনেকৈ ওপৰৰ পৰা চিলনি এটা মাৰি দিলোঁ। আৰু আপোনালোকে এনেকৈ চিলাব, মোৰ এই ভিডিঅ'টো চাই চিলাব পাৰিব। এতিয়া আমি মেখেলাৰ ওপৰৰ মুখনিটো মাৰি দিম। মেখেলাৰ মুখনিটো মাৰোঁতে আপোনালোকে প্ৰথমতে চিলনিৰ পৰা ল'ব। চিলনিটো সমানভাৱে এনেকৈ মেৰিয়াই দিব। তেতিয়া কিছুমান মেখেলাৰ মুখনি মাৰোঁতে এনেকুৱা হৈ থাকে, এনেকুৱা কোচ লাগি যায় মানে। চিলনিটোৰ পৰা সমানভাৱে ল'লে তেনেকুৱা নহয়। এয়া মই সমানভাৱে লৈছোঁ। তো বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টি আজি ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে জনাব। আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে মোৰ এনেকুৱা কাটিঙৰ চিলাই ভিডিঅ'বিলাক দি থাকিব পাৰোঁ, আপোনালোকে পাই থাকে যেন। আৰু আগলৈ ভাল ভাল ভিডিঅ' আহি আছে।